আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ়কৰণৰ কাৰণে যি ধৰণে সমগ্ৰ অসমতে প্ৰায় ৮০,০০০ৰো অধিক কি কৰিছে যে তেখেতে উপাসনাস্থলী নিৰ্মাণ কৰি আমাৰ এই সত্তাটোক অতি দৃঢ় কৰিবৰ কাৰণে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে এই প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি আমাৰ চিপাঝাৰ সমষ্টিটো কমেও প্ৰায় ৫০০ আমি উপাসনাস্থলী নিৰ্মাণৰ কাৰণে আমি কামবিলাক আৰম্ভ কৰিছোঁ। একেধৰণে এই যিটো কুৰুৱা গাঁও পঞ্চায়তত আটাইতকৈ বেছি আমাৰ কি আছে উপাসনাস্থলী আছে আৰু সেই উপাসনাস্থলীসমূহৰ আজি কেৱল মাত্ৰ আমি ৭টা আমি উদঘাটন কৰিলোঁ মানে কাম আৰম্ভ কৰিলোঁ আৰু লগে লগে আৰু বাকী আৰু 7টা আছে এই 7টাও আৰু কিছুদিনৰ পাছতে মই আহি পেলাই ইয়াৰ কিছুমান অন্যান্য সমস্যা আছে সেই সমস্যাখিনি মই কি কৰিম সমস্যাখিনি মই সমাধান কৰিম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে ইয়াতে মই বিশেষ কাম কৰিবলৈ কিছুমান সৰু সৰু কাম আৰম্ভ কৰিব পাৰোঁ, ডাঙৰ কাম আৰম্ভ কৰিব নোৱাৰোঁ। এইকাৰণে ডাঙৰ কাম আৰম্ভ কৰিব নোৱাৰোঁ যিহেতু ইয়াতে আপোনালোকে নিশ্চয় দেখিছে যে দলং আমাৰ যিহেতু দলংখন হ'ল লগতে ৰিং ৰোডৰ কাম আৰম্ভ হৈছে ৰিং ৰোড আৰু দলংখনৰ লগত মানে এই গোটেই অঞ্চলটোৰ মানে কি আছে এটা সম্পৰ্ক আছে। ইয়াত যেতিয়া নেকি মই কিবা এটা কাম কৰিম তেতিয়া লগে লগে সেইবিলাক নচাদ হৈ যাব। নচাদ হৈ যাবৰ কাৰণে অকণমান আকৌ ওপৰৰ পৰা আমালৈ আলোচনা নকৰাকৈ কিয় কৰিছে আপুনি কামবিলাক, কাৰণ ইয়াতে এই মানুহখিনি স্থায়ী কিছুমান সমাধান কৰিবৰ কাৰণে সমস্যা আমি কি কৰিছোঁ যে এটা বিশেষ ব্যৱস্থা হাতত লৈছোঁ। সেইকাৰণে আমি ইয়াত বৰ বিশেষ সমস্যা নাই, কেৱল অকণমান পানীবিলাক জমা হৈ পেলাই মানে কিছু মানুহৰ কি সমস্যাৰ সৃষ্টি হয় আৰু সেই সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ যে আমি তৎকালীনভাৱে অন্ততঃ তেওঁলোকৰ চিন্তা আছে কি যে কিছুদিনৰ পাছত বৰষুণ হ'ব, বৰষুণ হ'লে আকৌ পানী জমা হ'ব, কিন্তু পানী জমা হৈয়ে থাকিব। কিন্তু তথাপিতো আমি এটা মানে কি যে এটা অস্থায়ী কিবা এটা কাম এটা কৰিবৰ কাৰণে মই ইতিমধ্যে ব্যৱস্থা এটা হাতত লৈছোঁ, কিন্তু সেই ব্যৱস্থাটো মই ইয়াত প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে এই মানুহখিনিতো নুবুজাৰ কাৰণে মই যিকেইটা আমাৰ জ্যেষ্ঠ মানুহ তেখেতক কিবা এটা ইংগিত দি আছোঁ তেওঁলোকে নুবুজিলেতো মোৰ উপায় নাই ভাই, জোৰ জবস্তি মই কাম কৰিব নোৱাৰোঁ। মই যি কাম কৰিম মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি কৰিম। গতিকে এইটোহে কথা। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।